নমস্কাৰ পইণ্ট ব্লেংকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি মোৰ পডকাষ্টত অতিথি আমাৰ সকলোৰে আদৰৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ গৰিমা বৌ অৰ্থাৎ গৰিমা শইকীয়া গাৰ্গ বৌ স্বাগতম জনাইছোঁ অনুষ্ঠান পইণ্ট ব্লেংকলৈ ধন্যবাদ বহাগৰ সময় সমগ্ৰ ৰাজ্যত যি ধৰণে উৎসাহ উদ্দীপনা থাকিব লাগিছিল এইবাৰ নাই কাৰণ জুবিন গাৰ্গ আমাৰ আবেগগৰাকী আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই অসমবাসীয়ে প্ৰতিগৰাকী অসমীয়া লোকে প্ৰতিঘৰ অসমীয়াই কি হেৰুৱালে সকলোৱে গম পাইছে তাতোকৈ আপোনালোকে যি সময় পাৰ কৰিছে আপোনাৰ স্বামীক আপুনি হেৰুৱাইছে সেয়া আমি হয়তো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম এই বহাগৰ সময়ছোৱাত যেনেকুৱা এটা পৰিৱেশে বিৰাজ কৰে আপোনালোকৰ ঘৰখনত আপোনালোকৰ কাহিলীপাৰা ঘৰখনত বা তাৰ পূৰ্বৰ জুবিনদাৰ খাৰঘুলিৰ ষ্টুডিঅ'ত বা শেহতীয়াকৈ জুবিনদাৰ যি জেড জি ষ্টুডিঅ' জোনালীৰ সেই ঘৰুৱা যি পৰিৱেশটো বহাগৰ সময়ৰ এইবাৰ বহাগৰ ৰং ৰহস্য নাই জুবিন গাৰ্গে আমাৰ মাজত নাই আপোনালোকৰ ঘৰখনৰ এই সময়খিনি কি ধৰণে পাৰ হৈছে কি ধৰণে আপোনালোকে কঠিন সময়খিনি পাৰ কৰিছে সেয়া গোটেই অসমেই অনুভৱ কৰিছে কিবা এটা শূন্যতা কিবা এটা নহয় চাৰিওফালে শূন্যতাই মাথো আৰু বহাগ বুলিয়ে নহয় যোৱা ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ পৰা বহুকেইটা উৎসৱ পাৰ হৈছে আৰু প্ৰতিটো উৎসৱেই একেবাৰে সেমেকা এতিয়া বহাগৰ সময়ত যেতিয়া তোমাৰ প্ৰায় চ'ত মাহৰ শেষৰ ফালৰ পৰা আমাৰ প্ৰস্তুতি বহুত থাকে আমিও ব্যস্ত হৈ থাকোঁ আচলতে জুবিনেই ব্যস্ত হ'ব লাগে কাৰণ অনুষ্ঠানবোৰ তেওঁৰ থাকে কিন্তু গোটেই টীমটোৱে তেওঁৰ বাদ্যযন্ত্ৰ শিল্পীসকল বা আমি যিহেতু গোটেইবোৰ এটা পৰিয়ালৰ দৰে আৰু আমাৰ শুভাকাংক্ষীসকল আমাৰ একেবাৰে ওচৰত থকা বন্ধু বান্ধৱীসকল সকলোৱে এইবাৰ এইটো গান গাব লাগে এবাৰ এইটো হ'ব লাগে এনেকুৱা প্ৰস্তুতি মানে ইমান উলহ মালহ মানে প্ৰতিটো কথাত এবাৰ জুবিনে এইটো গাব লাগে এবাৰ জুবিন দাই এইটো কৰিব লাগে এনেকুৱা হ'লে ভাল হয় আমিও ভাবি থাকোঁ তাৰপিছত জেড জি লাইভ বুলি এটা গ্ৰুপ আছে তাত আমি আলোচনা কৰি থাকোঁ যে এইবাৰ এইকেইটা গান এনেকৈ সোমোৱালে কেনেকুৱা হয় আমাৰ গান বাছোঁতে প্ৰায় কেতিয়াবা 30-40টা গান হৈ যায়গৈ মানে আমি নিজৰ ফালৰ পৰা আমি কৰি থাকোঁ তাৰপিছত মানে আচল সিদ্ধান্তটো জুবিনেই লৈ গৈ কিন্তু আমি নিজৰ ফালৰ পৰা কৰি থাকোঁ সেয়া চ'ত মাহমানৰ পৰা আৰম্ভ হয় আৰু মই তেওঁৰ কাৰণে যিহেতু অনুষ্ঠান থাকেই 30-40খনমানটো অনুষ্ঠান অতি কমেও থাকে গতিকে সেইমতে কাপোৰ কিনা আৰম্ভ কৰোঁ চিলোৱা আৰম্ভ কৰোঁ বা কিনিবলৈ আৰম্ভ কৰোঁ জুৱেলাৰিজ তেনেকৈ আৰু যিহেতু মানুহজন খুব ফেশ্বনেবল অলপ আচৰিত ধৰণৰ বস্তুবোৰো তেওঁ মানে ব্যতিক্ৰমী বস্তুবোৰ পিন্ধি বা তেওঁ তেনেকৈ ষ্টাইল কৰি ভাল পায় কিবা অনলাইন দেখিলোঁ মই মানে সেইবোৰ সংগ্ৰহ কৰাত লাগি যাওঁ তাৰপিছত 1.5-2 মাহৰ যিহেতু এটা প্ৰস্তুতি থাকে গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰি ফুৰোঁ তাৰ উপৰি 2টামান বাহিৰৰ প্ৰগ্ৰেমো থাকে আৰম্ভণিতে গতিকে সেইখিনি লৈ অসম এছ'চিয়েশ্যন তেওঁলোকে মানে তেনেকৈ আয়োজন কৰে গতিকে সেইখিনি হৈ যোৱাৰ পিছত 12-13 তাৰিখমানৰ পৰাতো অসমত আমাৰ একদম একেলেঠাৰিয়ে আমি গোটেই অসমখন ঘূৰি ফুৰোঁ গতিকে সেই মানে তোমাৰ ইমান এটা উৎসাহ থাকে এইবাৰ সকলো শূন্য ইমান নিস্তব্ধতা মানে সহ্য কৰিবলৈ বহুত কষ্ট আৰু বিহুৰ সেই সময়খিনিত সকলোৱেতো লিখিও আছে ছ'চিয়েল মিডিয়াতে হওক সকলোৱে কৈ আছে আৰু মই মানে বহু দিনৰ পৰা আচলতে মোৰ কি হৈছে যোৱা 7 মাহ ধৰি মই তেওঁৰ প্ৰথম ইমান এনেকৈ ভবা নাছিলোঁ যে মই ভাবিছিলোঁ যে সংগীতে মোৰ এটা সময়ত গৈ শক্তি হ'ব মই জুবিনৰ সংগীতৰ লগত তেওঁৰ সৃষ্টিৰাজিৰ মাজত মই থাকি যাম আৰু কিন্তু মই আজি যোৱা 7 মাহে গানেই শুনিব পৰা নাই তেওঁ যিটো মোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব লাগে সেই শক্তি মই হেৰুৱাইছোঁ মানে আৰু সংগীত অবিহনে জুবিন কেনেকৈ হ'ব পাৰে মই যদি তেওঁক বিচাৰিও থাকোঁ আৰু মই তেওঁৰ গান শুনিব নোৱাৰোঁ তেতিয়াহ'লে সেই একেবাৰে দুটা বেলেগ দুটা পথত মই মানে নিজে নিজৰ মাজত এটা কনফিউজনত জীয়াই আছোঁ তেনেকুৱা হৈ আছে মোৰ সময়বোৰ তাৰপিছত ক'ৰবাত গান বাজিলেও
মই মানে শুনিব নোৱাৰোঁ, মই দুৱাৰ খিৰিকী বন্ধ কৰি দিওঁ, নহ'লে বা মই ঘৰখনৰ পৰা ওলাই গুচি যাব লগা হয়, তেনেকুৱা হয়। মই ইমানেই মোৰ কষ্ট হয় আৰু মই ইমান মানসিকভাৱে মোৰ মানে মই জনা নাছিলোঁ মানুহৰ মেণ্টেল হেল্থটোৱে ইমান বেছি প্ৰভাৱ পেলাই জীয়াই থকাত। ইমান পেনিক এটেক, ইমান ছাফোকেশ্যন, ইমান কষ্ট মই যোৱা 7 মাহত পাইছোঁ, বাৰে বাৰে হস্পিটেলাইজ হ'ব লগা অৱস্থা। মই নিজকে কেতিয়াও ভবা নাছিলোঁ মই এনেকুৱা মানে মোৰ ভিতৰত এনেকুৱা দুৰ্বলতা আহিব বুলি কেতিয়াবা, কাৰণ মই ইমান পজিটিভ এজনী মানুহ। আৰু জুবিনৰ লগত থাকি মই তেনেকৈ শিকিছিলোঁ যে সকলো বস্তু খুব পজিটিভ। মই হাঁহি থাকি ভাল পাওঁ, সকলো কথা পজিটিভলি লৈ ভাল পাওঁ, কাৰণ এজন বিৰাট পজিটিভ মানুহৰ লগত মই আছিলোঁ। গোটেই কথাবোৰ সলনি হৈ গ'ল, নিজৰ মাজৰ সেই পৰিৱৰ্তনবোৰ মই নিজে মানে মই বুজি নোপোৱা হৈ গ'লোঁ, নিজক চিনি নোপোৱা নিচিনা হৈ গ'ল, নিজৰ লগত নিজে অচিনাকি হৈ গ'লোঁ, মোৰ পৃথিৱীখনৰ লগত মই। তাৰপিছত বিহু যেতিয়া আহিলে মই খুব ভয় খাইছোঁ। মই ভাবিছোঁ কেনেকৈ মই জীয়াই থাকিম, চাৰিওফালেতো জুবিনৰ গান বাজিব, নাহৰ বুলি চিঞৰিব, চাৰিওফালে বিহু আহিব, অনুষ্ঠানবোৰ হ'ব, মই ক'ত থাকিম, মানে মই কেনেকৈ অসমখনৰ পৰা পলাম। মই তেওঁৰ লগত সদায় কথা পাতোঁ, তেওঁক মই সদায় কওঁ। আৰু প্ৰথম দিনাখনো মই গৰু বিহুৰ দিনাখন তেওঁক যেতিয়া জুবিন ক্ষেত্ৰত মানে বহাগৰ 1 তাৰিখে আচলতে তেওঁ 7মহীয়া তিথিটো পৰিছিলে, সেইকাৰণে আমি কি কৰিলোঁ, ঘৰৰ সকলোৱে মিলি আমি ভাবিলোঁ, বা ফেন ক্লাব বা বন্ধু বান্ধৱ যিখিনি গৈছে আৰু আমি ভাবিলোঁ যে গৰু বিহুৰ দিনাখনে আমি তেওঁলৈ জলপান এভাগ আগবঢ়াই আহোঁ, তাত সেৱাটো কৰি আহোঁগৈ সোনকালে। তেনেকৈ গ'লোঁ। সেই দিনটো মোৰ কাৰণে মানে বহুত কষ্টৰ দিন এটা আছিল, মই বহুত বেয়াকৈ ভাগি পৰিছোঁ। আৰু তাৰপিছত 1 তাৰিখে আমি নিয়মখিনি যিখিনি কৰিব লাগে সকামৰ, সেইখিনি কৰিলোঁ। মই সদায় এসাঁজ ভাত ৰান্ধি দিওঁ প্ৰতিমাহে, সেয়া আগবঢ়োৱা হয়। সেইখিনি বৰ আগ্ৰহেৰে কৰোঁ। মোৰ এনেকুৱা লাগে সেই সাঁজ ভাত যেন তেওঁ সঁচাকৈ খাবলৈ আহিব, মই তেওঁ ভাল পোৱা বস্তুবোৰ ৰান্ধোঁ। কিন্তু তাৰপিছতে মই সত্যটোৰ সন্মুখীন হ'ব লগা হয় যে সেইখিনি নদীৰ পাৰতহে আগবঢ়াই থৈ আহিব লাগিব, পিণ্ড দিয়াৰ নিচিনাকৈ সেইবোৰ নিয়ম হ'ব লাগিব। যেনেকৈ যি নহওক, সেই দিনটোৰ মই তেওঁৰ লগত বহুত কথা পাতিছোঁ, ইমান মানুহ আহিছে, কিন্তু তাৰ মাজে মাজে মই অনবৰতে তেওঁৰ লগতে কথা পাতি আছোঁ যে তুমিয়েতো কৈছিলা শেষ বুলিলেতো শেষ নহয়, আকৌ আৰম্ভ হয়। মোৰ জীৱনৰ বা আমাৰ জীৱনৰ সেই একাত্ম হৈ থকাৰ আমাৰ যাত্ৰাটো এইখিনিতে কি শেষ হ'ল নেকি? ইয়াৰ পিছত মই কি কৰিম তেতিয়াহ'লে? মই কেনেকৈ জীয়াই থাকিম তেতিয়াহ'লে? তেওঁৰ লগত মই তেনেকৈ কথা পাতি আছোঁ, মোক কিবা এটা উত্তৰ দিয়া, মই কেনেকৈ আগবাঢ়িম? আৰু আমাৰ জীৱনটো মই তেওঁক যেতিয়াৰ পৰা লগ পাইছোঁ, সেই 30টা বছৰে সংস্কৃতিৰ কথা, মানুহৰ কথা, সমাজৰ কথা, প্ৰকৃতিৰ কথা, নতুন প্ৰজন্মৰ কথা, তেনেকৈতো আমি গৈছোঁ। সকলো সৃষ্টিমুখী, সকলো সমাজমুখী এটা জীৱনলৈ মই জীয়াই আছোঁ। সেইদিনাখনেই তেতিয়া এনেকৈ হঠাৎ এটা উত্তৰ যেন আহিল, লতাশিলত যন্ত্ৰ, জুবিনৰ গোটেই বেণ্ডটো, তেওঁ বাদ্যযন্ত্ৰী শিল্পীসকল। মই সেই ছেপ্টেম্বৰ মাহতে তেওঁলোক যেতিয়া আহি আছিল ঘৰলৈ, তেতিয়াই মই তেওঁলোকক এটা অনুৰোধ কৰিছিলোঁ যে তোমালোক সদায়, আমি যেনেকৈ এটা পৰিয়াল হৈ আছোঁ, এই পৰিয়ালটো কেতিয়াও যাতে ভাঙি নাযায়, আমি যাতে সদায় থাকোঁ একেলগে। তোমালোকক যাতে মই সদায় একেলগে যেনেকৈ পাইছিলোঁ আগতেও, তেনেকৈ যাতে মই পাব পাৰোঁ, নহ'লে মোৰ চব হেৰাই যাব তাৰমানে। আৰু তেওঁলোকেও মোৰ কথা মানি বুলিয়ে মই নকওঁ, তেওঁলোকেও তেনেকেই বিচাৰিছিল আচলতে ভিতৰৰ পৰা, নিজৰ অন্তৰৰ পৰা। সেইকাৰণে তেওঁলোকে যন্ত্ৰ বেণ্ডটো তেওঁলোকে এতিয়া মানে সেইটো তেওঁলোকে গঢ় দিলে, তেওঁলোকে নিজে ৰিহাৰ্চেল কৰিলে, ওলাই গৈছে আৰু বহুত সমাদৃত হৈছে এতিয়া মানুহৰ মাজত। জুবিনক ট্ৰিবিউট কৰি সকলোবোৰ তেওঁলোকে অনুষ্ঠান এনেকৈ ইমান ধুনীয়াকৈ ডিজাইনটো কৰি লৈছে। প্ৰথম আৰম্ভণিটোতে যেন জুবিনৰ গোটেই সত্তাটোক আনি পেলাই তেওঁলোকে মঞ্চখনত প্ৰথমতে মানে সংস্থাপন কৰি লয়, তাৰপিছতহে তেওঁলোকে আৰম্ভ কৰে, তেনেকুৱা ধৰণে। তাৰপিছত ভণ্টি, মমন, পামি আৰু মই আমি কথা পাতিলোঁ যে আমি যন্ত্ৰটো চাবলৈ যাবই লাগিব। আৰু লতাশিল বিহুৰ পৰা মোক আচলতে আমন্ত্ৰণো জনাইছিল ৰাজা বিষয়া ডাঙৰীয়া, তেওঁলোকে নিজে আহি মোক নিমন্ত্ৰণ জনাইছিল। গতিকে সেইদিনাখনে মিলি গ'ল, তেওঁলোকৰো প্ৰগ্ৰেম আছিল। প্ৰথম দিনা মই নগ'লোঁ বাৰু, কিন্তু সেইদিনাখন লতাশিল বিহুত প্ৰথম গ'লোঁ যন্ত্ৰৰ লগত। মই জুবিনক পাম বুলিয়ে গৈছোঁ তাত, মই জানো তেওঁলোকৰ মাজত জুবিন থাকিবই, মই সেই বিশ্বাসেৰে গৈছোঁ।
আৰু সঁচাকৈয়ে তেওঁলোকে মোক এনেকৈ মানে লৈ গৈছে যে গাড়ীখনো মই জুবিনৰ প্ৰগ্ৰেমত গ'লে যেনেকৈ সুমুওৱা হয় তেনেকৈ গৈছোঁ পিছফালৰ পৰা মঞ্চৰে তেওঁলোকে মোক উঠাই আনি মই যেনেকৈ তেওঁলোকৰ পিছফালে বহোঁ ৰাজাৰ পিছফালে মই সাধাৰণতে বহোঁ সেই জেগাখিনি তুমিতো পাইছাই যোৱা হয়। বছৰ তোমালোকৰ কলাইগাঁৱতো আমি প্ৰগ্ৰেম কৰিছোঁগৈ একেলগে আমি গোটেই ৰাতিটো আছোঁ জুবিনৰ মানে অনুষ্ঠান আমি একেলগে আছিলোঁ তো তেনেকেই মোক বহাইছেগৈ তাৰপিছত আৰম্ভ কৰিছে সন্মান জনাই জুবিনৰ প্ৰতি মোৰ এনেকুৱা লাগিছে গাই আছে ৰূপমে মই প্ৰথমতে যেতিয়া তোমাক দেখা পালে সপোন জাগি উঠে বুলি মন যায় গীতটো আৰম্ভ কৰিছে মানে মই কান্দোনত মই ভণ্টি আমি সকলো কান্দোনত ভাগি পৰিছোঁ দেই প্ৰথমতে মই পৰা নাই মই গান শুনিব যিহেতু পৰা নাছিলোঁ কিন্তু লাহে 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 মই নাজানো কেলৈ এনেকুৱা লাগিলে মঞ্চখনত সেই ন'টেশ্যন ষ্টেণ্ডডালৰ সন্মুখত মাইক্ৰফোনটোৰ সন্মুখত জুবিনে আছে জুবিনে গাই আছে তাত সম্পূৰ্ণ মই জুবিনৰ গোটেই সত্তাটো অস্তিত্বটো মই সম্পূৰ্ণ অনুভৱ কৰিছোঁ মানে মই অকল তেওঁক চুব পৰা নাই মই স্বচক্ষে তেওঁক দেখা নাই কিন্তু গোটেই সত্তাটো মই তেওঁক অনুভৱ কৰি আছোঁ আৰু মই লাহে 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 কষ্ট কৰি হ'লেও মই 4-5টা গান শুনিলোঁ মই সেইদিনা গাই আছে ৰূপমে কিন্তু জুবিনৰ গীতবোৰে মই শুনিব পাৰিলোঁ সেইদিনাখন কেনেকৈ পাৰিলোঁ কেনেকৈ শক্তি দিলে সেইখিনি জুবিনে মই নাজানো মানে জুবিন দা গুচি যোৱাৰ দিন ধৰি আপুনি লতাশিল বিহুখনলৈ জুবিন দাৰ গান শুনিব পৰাই নাছিলে এটাও নাছিলোঁ 1 মিনিট 1.5 মিনিটমান শুনিলোঁ মোৰ মানে একদম গাত কঁপনি উঠে মোৰ পেনিক এটেক আহে মোৰ বহুত বহুত সমস্যা হয় মানে কিন্তু সেইদিনাখন মই শুনিলোঁ মোক আনকি ডক্টৰেও মোক যি মোৰ এতিয়া চাইক'লজিকেল মোৰ ছেশ্যনছ মই কৰি আছোঁ তেওঁলোকে মোক সেইটোৱে হেৰি কৰিছিলে যে যিবোৰ গানৰ লগত তোমাৰ অকণমান এটেচমেণ্ট কম তেনেকুৱা গানে তুমি শুনিবলৈ চেষ্টা কৰা 1 মিনিট 2 মিনিট 3 মিনিট লাহে 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 তেনেকৈ বঢ়াব লাগিব কাৰণ জুবিনৰ সংগীতৰ লগত জুবিনৰ স্মৃতিৰ লগতেতো তুমি জীয়াই থাকিব লাগিব সেইখিনি এভইড কৰিতো তুমি নোৱাৰা গতিকে সেই কথাবোৰ কিন্তু সেইদিনা মই দেখিলোঁ জুবিনে শক্তিটো দিলে নে কি মই 3-4টা গান দেখোন মই শুনিলোঁ সেইদিনাখন শুনিলোঁ মই কষ্ট প্ৰথমতে পালোঁ যদিও কিন্তু লাহে 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 মই একদম এনেকুৱা লাগিল মই জুবিনৰ লগত থাকিয়ে জুবিনৰ মঞ্চখনত বহিয়ে তেওঁ পৰিৱেশন কৰা গীতে মই শুনিলোঁ তেওঁৰ অনুষ্ঠানতে মই যেন আছিলোঁ মানুহৰ মাজলৈ গৈ মই দুষাৰ কথা ক'বলৈও সেইদিনা মই সাহস কৰিছোঁ হাতত মাইক্ৰফোনটো লৈ মঞ্চত উঠি কাৰণ ইমান দিনে মই পৰা নাছিলোঁ মানুহৰ মাজলৈ ওলাই যাব মই ক'লো এভইড কৰি আছিলোঁ নিজে সোমাই আছিলোঁ একদম যেন এটা গুহাৰ মাজত নিজে সোমাই থাকিম এনেকুৱা লাগে মোৰ মানে মই সকলোৰ পৰা লুকাই যেন মই থাকিম কিন্তু সেইদিনা মই বেলেগ এটা সাহস পালোঁ আৰু নাজানো সেয়া মোক জুবিনে চাগে উলিয়াই দিলে উলিয়াই লৈ গ'ল মানে যে সেই উত্তৰটো যেন মই নিজে নিজে পাইছোঁ যে প্ৰতিজন মানুহৰ মাজততো জুবিন আছে তেওঁ যেন কৈছে যে মই প্ৰতিজন মানুহৰ মাজতেতো মই আছোঁ প্ৰতিজন অসমীয়াৰ মাজত আৰু তুমি মোক বিচাৰিবলৈ হ'লে তেওঁলোকৰ মাজলৈ মানে যাব লাগিব কিমান এটা ঐশ্বৰিক অনুভৱ সেই উত্তৰ মই সেইদিনাখন তেনেকেই পালোঁ চাগে আৰু সেইকাৰণে মই দ্বিতীয়বাৰৰ কাৰণে আকৌ জুবলিৰ মঞ্চত আপুনি মালিগাঁৱত মই পাণ্ডুত গ'লোঁ আপোনাক সকলোৱে দেখিছে সেইদিনা আপুনি গীতো পৰিৱেশন কৰিছে আপুনি কবিতা পাঠো কৰিছে আপোনাৰ সেই অনুভৱটো কেনেকুৱা এটা সময়ত জুবলি বা জুবিন দা একেলগে গাইছিলে জুবলি যিটো জুতি অসমৰ চাগে আটাইতকৈ জনপ্ৰিয় এটা জুতি সেইটো সদায় খোদিত হৈ থাকিব অসমৰ সাংস্কৃতিক ইতিহাসত বা অসমৰ সমাজ জীৱনৰ ইতিহাসত জুবিন দা নাই জুবলি বাই গাই আছে জুবিন দাৰ ঠাইত কিন্তু সেইদিনা আপুনি আছিলে জুবলি বাৰ লগত গাই আছিলে আপুনি মই মানে সেই জুবিন নাই কথাটো মই ভাবিব নিবিচাৰোঁৱে আগৰ পৰা মই চেষ্টা কৰি আছোঁ জুবিন নাই কিন্তু ৰাতিপুৱাই শুই সাৰ পায়ে মই সেই আচলতে সত্যটোৰ সন্মুখীন যে হ'ব লগা হয় তাৰপিছতে গোটেই দিনটো মোৰ অসহ্যকৰ হয় বা মই মানে মানি ল'বলৈ টান পোৱা এটা কথাৰ লগত অন্তৰ্দ্বন্দ্ব এটাত মই ভুগি থাকিব লগা হয় কিন্তু তথাপিতো এই কথাটো শুনি থাকিবলৈ খুব বেয়া লাগে এতিয়া সেইদিনাখন কি হ'ল মই লতাশিলৰ পৰা অহাৰ পিছত এওঁলোকে যন্ত্ৰৰ আমাৰ গোটেইখিনিয়ে মানে পাৰ্থ ৰাজা দীপকেশ প্ৰিয়াংকু ঋষভ অঞ্জন সকলোৱে মানে তেওঁলোকেও খুব ভাল পালে মই যে আমি গ'লোঁ কাৰণে আৰু আহিবা লৈ যাম তোমাক লৈ যাম লগত আগৰ পৰাই কৈ আছে দেই প্ৰিয়াংকুহঁতেও কথা পাতি থাকে যে ওচৰত প্ৰগ্ৰেম হ'লে লৈ যাম আপোনাক এনেকৈ মোৰো সেইদিনাখন এনেকুৱা লাগিলে যে মই যাব লাগে মই গ'লে মই জুবিনক পাম গতিকে মই যাব লাগিব কিন্তু মই গৈ কৰিম কি তেনেকুৱা ধৰণে মই ভাবি থাকোঁতে মই কৈছোঁ যে মই জুবিনৰ লগত সদায় কথা পাতোঁ
কি কৰিম মই তেনেকৈ কথা পাতোঁতে মোক তেওঁ মানে আজি 3-4 দিনমান আগৰ পৰা 3টামান শাৰী তেওঁৰ কবিতাৰ মোৰ মনলৈ আহি আছিল ক'ত পঢ়িছিলোঁ মই সেই কথাটো মোৰ মনত পৰা নাই মই ৰাহুলক সুধিছোঁ ৰাহুল গৌতম শৰ্মাক তাক ফোন কৰি সুধিছোঁ ৰাহুলে উলিয়াই পেলাই কৈছে এখন শব্দ অনুভূতিত এটা কবিতা আছিল সেইটো এনেই কবিতাবোৰ চুটি চুটি কবিতাই লিখে গতিকে সেইকেইটা এটা জুবিনৰ এনেকুৱা কবিতা আছিল সেইটো চাগে মোক সেইটো উত্তৰ দিছে নেকি যে মোৰ কবিতাখিনি আছে মানে নহ'লে মই মঞ্চত গৈ কি কৰিম মইতো গান গাব নাজানো মই সংগীতৰ নহয় মই কৰিব পৰা একো নাই মই নাচিব গাব নাজানো মই একো কৰিব নোৱাৰোঁ বিহুৰ লগত সংগতি ৰাখি মই কি কৰিব পাৰোঁ আৰু গৈ মই তেওঁলোকৰ পিছফালে বহি অকল প্ৰগ্ৰেমটো চোৱাৰ বাহিৰে মই কি কৰিব পাৰিম সেই শাৰীকেইটা মোৰ মনলৈ কোনো কথা নাই বতৰা নাই আহি আছে 3 দিনমান ধৰি তাৰপিছত মই ভাবিলোঁ সেয়াই তেওঁ কৈছে নেকি চাগে তাৰপিছত মই এদিন এনেই মানে কথা পাতি আছোঁ মোৰ পৰিয়ালৰ মানে গেট টুগেডাৰ এটা নিচিনা আছিলে মই বৌ এগৰাকীৰ লগত কথা পাতি আছোঁ মই তাৰপিছত মই এনেই সেই ZG লাইফ ফৰ এভাৰ গ্ৰুপটোতে মই সুধিলোঁ মই কৈছোঁ জুবিনে লিখা 2খন কবিতাৰ পুথি আছে শব্দ অনুভূতি আৰু জুবিনৰ পদ্য কবিতাবোৰ আছে মানুহে পঢ়িছে যদিও বহুত চৰ্চা হোৱা নাই বা বৰ বেছিকৈ চলি থকা নাই চৰ্চিত হৈ থকা নাই কথাবোৰ মই কৰিব পৰা এটাই কাম আছে মই কবিতা পাঠ কৰিব পাৰিম জুবিনৰ যদি তোমালোকৰ মানে সংগীতৰ লগত গানৰ লগত মই এনেকৈ মিলাই পেলাই কিবা এটা আমি কৰিব পাৰোঁ নেকি 2-3 মিনিটৰ মই 2টা যদি কবিতা পাঠ কৰিলোঁ তেনেকুৱা ধৰণে মানুহে ল'বনে বাৰু মানুহ বৰ হ'ব নেকি কাৰণ বিহুৰ মঞ্চ দৰ্শকসকল বা শ্ৰোতাসকল আহে বেলেগ ধৰণে তেওঁলোকে খুব ভাল পালে কথাটো যে খুব ধুনীয়া এটা মানে কথা ভাবিছে জুবিনদাৰ আমি যিহেতু জুবিনদাৰ সৃষ্টি বা জুবিনদাৰ কৰ্মৰাজিকে আমি যিহেতু সকলো উপস্থাপন কৰিছোঁ আমি চেলিব্ৰেট কৰিবলৈ চেষ্টা কৰিছোঁ বা সেয়াই ৰাইজৰ আগত আমি বজাইছোঁ গাইছোঁ সকলো কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে জুবিনৰ কবিতা তাত কিয় থাকিব নোৱাৰে তাৰ পাৰ্থই মোক মানে যিহেতু একদম নিজৰ ভণ্টিৰ নিচিনাকৈ ভাবে তেওঁ কৈছে এইবোৰ ৰিকুৱেষ্ট কৰিছোঁ পাৰি নেকি তোমালোকৰ মতামত বিচাৰি এনেকৈ কথা নক'বা তুমি যিটো কৰিবলৈ মন গৈছে সেইটো কৰিম বুলি কোৱা খালি আমি ভাবোঁ আমি কৰোঁ কিবা এটা হেৰিটো হ'ব ডিজাইন এটা হ'ব কিবা এটা হ'ব মানুহে বেয়া লাগিলে বেয়া লাগিছে বুলি ক'ব ভাল লাগিছিলে ভাল লাগিছে বুলি ক'ব শুনিব মন নগ'লে যদি বেয়া পায় তেতিয়া নুশুনিব কৰাচোন কৰি চোৱা তাৰপিছত তেনেকৈ 2-3টা কবিতা 2-3টা গানৰ লগত এনেকৈ ভাবিলোঁ কিন্তু এতিয়াও আমাৰ ডিজাইন কৰা হোৱা নাই আমি কৰিম মানে কথাটো ভাবি আছোঁ আমি ভালকৈ ভাবিম সেইটো হয়তো সৰু ছেগমেণ্ট এটা আমি তেনেকৈ কৰি ল'ম ছন্দ কথা আৰু সুৰ মিলাই পেলাই তাৰপিছত এই কথাটো শুনি জুবলিয়ে মোক লগে লগে সেইদিনাখন জুবলি প্ৰগ্ৰেমেই আছিলে আমি একো প্লেন কৰা নাছিলোঁ মাত্ৰ জুবলিয়ে মোক কৈছে মোৰ গানৰ লিষ্ট এয়া গল্ডিদাৰ এইকেইটা গান মই গাওঁ ইয়াৰ লগত তুমি মিলাই বা তোমাৰ যদি বেলেগ কবিতা তুমি ভাবিছা সেই গানটো মই উঠাই ল'ম লাগিলে তুমি ব'লা মোৰ লগত তেনেকেই গ'লোঁ জুবলিৰ হাজবেণ্ড অমিতাভেও বহুত জোৰ দিলে বৌ যোৱা কৰি চোৱাচোন তুমি নোৱাৰিলেও নাই একো নাই তুমি মাত্ৰ মাইক্ৰফোনটো হাতত লৈ চোৱা তুমি থিয় হৈ চোৱা মঞ্চখনত আৰু সেইটোৱে মানে হ'লগৈ মালিগাঁও বিহুত যেতিয়া আপুনি মালিগাঁও বিহুখনত জুবলিবাৰ সৈতে গানটো গুণগুণাই আছিলে গাইছিলে যেতিয়া গানটো সাধাৰণতে কি হৈছিলে আগতে আপুনি কৈছে সকলোৱে জানেই যে আপুনি ষ্টেজৰ জুবিনদাৰ পিছফালে বহি থাকে সন্মুখত দৰ্শকে ৰাইজে জুবিনদাৰ গান শুনি নাচি থাকে আনন্দ ফূৰ্তি কৰি থাকে জুবিনদা মানে বহাগ জুবিনদা মানে যেনেকৈ আমি কওঁ অসম বুলি বহাগ বুলি ক'লে জুবিনদা জুবিনদা বুলি ক'লে বহাগ এতিয়া জুবিনদাৰ অনুপস্থিতিত কায়িকভাৱেহে নাই কিন্তু মানুহজন আছে আমাৰ মাজত আছে জুবিনৰ সত্তা জুবিনৰ অস্তিত্ব ক'তো নাই কেতিয়াও নেহেৰায় আৰু জুবিনে অসম এৰিতো যাব নোৱাৰে ন কেতিয়াও মানুহখিনিৰ মাজত সদায় থাকিব যিজন মানুহে এৰি থৈ আহিছিলে বলিউড সেইখিনি সময়ত যেতিয়া আপুনি দৰ্শকৰ সন্মুখত গৈ গীত পৰিৱেশন কৰিছে জুবিনদাৰে গীত পৰিৱেশন কৰিছে জুবিনদাৰ ঠাইত আপুনি থিয় হৈ গীত পৰিৱেশন কৰিছে গীত পৰিৱেশন নহয় মানে জুবলিয়ে মোক মানে বাৰে বাৰে এনেকৈ হাতেদি তাই চুই আছে মোক আগৰ পৰা কৈ আছে যে তুমি মন গ'লে তুমি যিটো গুণগুণাই দিবা মোৰ কোনো কণ্ঠত সুৰ নাই মোৰ একো মানে মই গাব পৰা মোৰ অকণমানো মোৰ সেইটো হেৰি নাই মানে কি বুলি ক'ম মানে গাব পৰা যিটো তোমাৰ গায়কীটো মোৰ ভিতৰত একেবাৰেই নাই মই মাত্ৰ তেওঁকহে গুণগুণাইছোঁ সকলোৱে যেনেকৈ আমি শুনিলে শ্ৰোতাই যেনেকৈ লগে লগে আমি গাই থাকোঁ সুৰ থাকক নাথাকক
জুবিনৰ হয়। প্ৰতিটো সুৰটো আমি গুণগুণাওঁ হয়, ন হয়। সকলোৱে। মই সেয়া যেনেকৈ জুবিনে কয় যে এই মঞ্চখন তেওঁৰ 30 বছৰ ধৰি তেওঁৰ ঘৰ হৈ আছে, হয়। মই তেওঁৰ ঘৰখনকহে অনুভৱ কৰিছোঁ মানে তেতিয়া। সেইখিনি সময়ত সন্মুখত যেতিয়া হাজাৰ হাজাৰ মানুহ আছিলে, আপুনি কি বিচাৰি পাইছিলে মানুহখিনিৰ মাজত? মানুহখিনিক কেনেকুৱা লাগিছিলে আপোনাৰ তেতিয়া? মই বিচাৰি গৈছিলোঁ প্ৰতিজন দৰ্শকৰ মাজত, যিহেতু অকণমান অকণমান হ'লেও জুবিন আছে, গতিকে মই জুবিনক বিচাৰি পাম তেওঁলোকৰ মাজত। কিন্তু তাত গৈ মই এটা অনুভৱ কৰিলোঁ যে মই যেতিয়া মঞ্চখনত থিয় হৈছোঁ, সকলোৱে লতাশিল বিহুটো দেই, থিয় হোৱাৰ লগে লগে জয় জুবিন দা তেওঁৰ নামটো উচ্চাৰিত হোৱাৰ লগে লগে, তাৰমানে যেতিয়াই ঘোষিকাই তেওঁৰ নামটো উচ্চাৰণ কৰিছে বা মই গৈছোঁ বুলি তেওঁলোকে গম পাইছে, এনেকুৱা হৈছে মানে জুবিনক যেন তেওঁলোকে সন্মুখত পাইছে, সকলোৱে যেন এনেকুৱা এটা ঘোষণা শুনিছে যে জুবিন গাৰ্গ আহি আমাৰ মাজত উপস্থিত হৈছে। এনেকুৱা ধৰণৰ এটা মানে তেওঁলোকৰ ভিতৰত উৎসাহ বা বিশ্বাস কি আহিছে নাজানো। সকলোৱে জুবিন দা জয় জুবিন দা এনেকুৱা ধৰণৰ ধ্বনি, এনেকুৱা ধৰণৰ মানে নিজৰ উল্লাস বা এনেকুৱা অনুভৱ এটা তেওঁলোকৰ মাজত মই দেখিলোঁ। সেইটো মানে আমাৰ দুয়ো পক্ষৰ মাজৰ পৰা এনেকুৱা হ'ল যে দৰ্শকে চাগে মোৰ মাজত অকণমান হ'লেও জুবিন ক'ৰবাত দেখা পালে, আৰু মই তেওঁলোকৰ মাজত সম্পূৰ্ণ জুবিনক মই পাইছোঁ মানে। আৰু সেইকাৰণে বাৰে বাৰে এতিয়া মোৰ মানে ভাল লাগিছে যে মই এনেকুৱা, মোক জুবিনে এটা ৰাস্তা দেখুৱাই গ'ল বা এনেকুৱা এটা, যিটো তুমি ক'ব পাৰা ডেষ্টিনেশ্যন দেখুৱাইছে যে তাতে তুমি মোক পাবা, এই মানুহবোৰৰ মাজত তুমি মোক পাবা। অকল মঞ্চখন বুলিয়ে নহয়, তুমি যেতিয়া ওলাই যাবা মানুহৰ মাজলৈ, যেতিয়া অসমৰ গীত মাতৰ কথা, সংস্কৃতিৰ কথা, সৃষ্টিমুখী কথা এটা হ'ব, যেতিয়া প্ৰকৃতিৰ কথা হ'ব, মানুহৰ কথা হ'ব, পৃথিৱীৰ কথা, অসমখনৰ কথা হ'ব, তাতে তুমি মোক পাবা। মানে মোক যেন তেনেকুৱা এটা মানুহৰ উত্তৰ মাজত, দিছে, প্ৰতিগৰাকী মানুহৰ মাজত। প্ৰতিগৰাকী মানুহৰ মাজত। ঘৰত বহি চকু লুবুৱাই থাকে, কান্দি থাকিলে তাত তুমি মোক নোপোৱা, মোক যেন তেনেকৈ কৈছে মানে। আৰু মই এটা নতুন শক্তি পাইছোঁ সেইকাৰণে। আজি মই কথাখিনি কওঁতে মোৰ অকণমান কিন্তু মই আৱেগিক হৈছোঁ, মোৰ চকু পানী ওলাইছে, মই ৰখাব পৰা নাই। কিন্তু তথাপিতো মোৰ ভিতৰত নোহোৱা, আগতে মই অনুভৱ নকৰা শক্তি এটা মই এইবাৰ বিহুত মই অনুভৱ কৰিছোঁ। কিন্তু এইকেইদিনত মোক বেলেগ ধৰণে এটা উত্তৰ দিছে জুবিনে, যে তুমি যোৱা মানুহৰ মাজলৈ। মই যেনেকৈ কাম হয়, কৰিছিলোঁ হয়, তেনেকুৱা ধৰণৰ মইতো মোৰ সামৰ্থ্যৰেহে কৰিব পাৰিম, হয়, মইতো জুবিন গাৰ্গ হ'ব কেতিয়াও নোৱাৰোঁ। হয়। তেওঁ এজনেই 100জন আছিল, আৰু মই সেই 100 ভাগৰ এভাগ হোৱাটোও বহুত ডাঙৰ কথা। কিন্তু মই চেষ্টাটো কৰিম মানে, যে সকলো মানুহৰ মাজত, সাধাৰণ মানুহৰ মাজত, তেওঁ সদায় সেইটো কথা কৈছিল নহয়, যে মই ডাঙৰ ডাঙৰ মানুহৰ লগত থাকি মই ইমান ভাল নাপাওঁ, মই সাধাৰণ মানুহৰ লগত থাকি মই ভাল পাওঁ। তেওঁলোকৰ মাজত তেওঁলোকৰ লগত কথা পাতি, তেওঁলোকৰ লগত কাম কৰি মই ভাল পাওঁ, তেওঁলোকে মোক বুজে। ময়ো তেনেকুৱা ধৰণে তেওঁৰ আদৰ্শ লৈয়ে মই সেইটো কৰিব খুজিছোঁ। এটা অলপ পৃথক এটা কথালৈ আহোঁ। বিহুৰ মঞ্চত অনুষ্ঠান চলি আছে, সকলোৱে জুবিন গাৰ্গৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ, জুবিন দাৰ অনুপ্ৰেৰণাৰে সকলো অসমৰতো বেছিভাগ ছিংগাৰেই, যদি ক'বলৈ যায় 95% যদি আপুনি ক'বলৈ যায় 95% ছিংগাৰেই জুবিন গাৰ্গৰ গান শুনিয়েই ছিংগাৰ হৈছে। বহু ছিংগাৰে মোক পাৰ্চনেলিও কৈছে যে গানৰ স্কুল নগৈ জুবিন গাৰ্গৰ গান শুনিয়েই শিকিছে, কোনটো গান কেনেকৈ গাব লাগে, স্কেল কি, সুৰ কি, তাল লয় কি, জুবিন গাৰ্গৰ গান শুনিয়েই ৰেডিঅ'ৰ যুগৰ পৰাই হওক বা টেপৰ যুগৰ পৰাই হওক বা এতিয়া ইউটিউব যুগৰ পৰাই হওক, জুবিন গাৰ্গৰ গান শুনিয়ে বহুত ছিংগাৰ হৈছে। এতিয়া কথাটো হ'ল, আৰু প্ৰফেচনেলি ছিংগাৰ মানে মিউজিচিয়ান হ'ব পাৰিব বুলি বহুত কথা জুবিনৰ পৰাই বহুত সাহস কৰিলে, মিউজিক কৰি খাব পাৰিম বুলি। হয়, এতিয়া কথাটো হ'ল, বিহুৰ মঞ্চত বহুতে জুবিন গাৰ্গৰ গান গাইছে, প্ৰশংসনীয় কথা যে জুবিন দাক শ্ৰদ্ধা জনাই নিজৰ গান বাদ দিছে, জুবিন দাৰ গান গাইছে, প্ৰশংসাৰ কথা। এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু তাৰ মাজতে জুবিন গাৰ্গৰ গান শুনিবলৈ খুব ভাল, আপুনি যদি ভালদৰে চৰ্চা নকৰে, গাবলৈ কিন্তু সহজ নহয়। সহজ একেবাৰে নহয়, একেবাৰে গাব নোৱাৰে। মানে এই কথাটো আপোনাক জানিব বিচাৰিছোঁ, আপুনি যিহেতু জুবিন গাৰ্গৰ সহধৰ্মিনী, আপোনাতকৈ ভালকৈ জুবিন গাৰ্গক কোনেও নুবুজিব, কোনেও নাজানে। জুবিন গাৰ্গৰ গান এটা গাবলৈ হ'লে কিমান গভীৰতালৈ গৈ গানটো বুজিব লাগিব? কাৰণ বহুতেই গানটো গাই দিব পাৰিম বুলি এনেই গাই দিলে গানটো কেতিয়াও জুবিন গাৰ্গৰ গান গোৱাটো ইমান সহজ নহয়। কিন্তু সেইটো অকল জুবিনৰ বুলিয়ে নহয়, সংগীতৰ জগতখন তেওঁৱে মোক কৈ থাকে, সংগীতৰ জগতখন ইমান এখন বিশাল, মানে মই আজিকালি সাগৰ শব্দটো কৈও মই বেয়া পাওঁ আচলতে। সাগৰৰ লগত মোৰ সেই প্ৰেমটো বা সেই ভাৱটো মোৰ নোহোৱা হৈ গ'ল। কিন্তু
সঁচাকৈ এনেকুৱা এখন বিশাল এখন জগত, সংগীতৰ জগতখন। তুমি কোনো এটা গীতে শুনিবলৈ বহুত সহজ যেন লাগে, কিন্তু গোৱাটো ইমান সহজ নহয়। তেনেকৈ জুবিনৰ গীতবোৰো ইমান আমি গুণগুণাব, লগত গুণগুণাই সকলোৱে থাকিব পাৰোঁ। এনেকুৱা লাগে মই একেধৰণে গাইছোঁ, ভাৱটো তেনেকুৱা আহে। মই লগত গাই থাকিলে মোৰেই সেইটো আহে। আৰু সেইটো মই চাগে মোৰ স্বামীৰ কাৰণেই মই খোলাকৈ কৰিব পাৰিছিলোঁ। তেওঁ গানবোৰ লগাই মই লগত গাই থাকোঁ তেওঁৰ সন্মুখতে। আৰু কেতিয়াবা মোক জোকাই পেলাই কৈও, তুমি বৰ ভাল গোৱা দেই, সেইটো তাৰমানে বেলেগ ধৰণে কয় আচলতে। কিন্তু সেই কথাটোৱে এতিয়া মঞ্চত তেনেকৈ গাবলৈ যোৱাটো ইমান সহজ কথা নহয়। সকলোৱে আমি ক'ৰবাত গোট খাইছোঁ, গুণগুণাইছোঁ, জুবিনৰ গান গাইছোঁ, সকলোৱে নিজৰ মতে গাইছে, সেইটো বেলেগ কথা। কিন্তু যেতিয়া প্ৰফেশ্যনেলি বা কাৰোবাৰ আমন্ত্ৰণ মৰ্মে এগৰাকী প্ৰফেশ্যনেল ছিংগাৰ হিচাপে যায়, তেতিয়াহ'লে সেয়া অকল মই জুবিনৰ গান বুলিয়ে নকওঁ, প্ৰতিটো গীত মানে সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিটো কামেই বহুত গভীৰতালৈ গৈহে সেইটো কৰিব লাগে। সেই কামটো ইমান সহজভাৱে মই ছিংগাৰ হৈ এতিয়া মই প্ৰফেশ্যনেলিটো কাম কৰিব পাৰোঁ বুলি বহুত বেছি অভাৰ কনফিডেণ্ট হোৱাটো বেয়া কথা। আৰু জুবিনেও তেনেকৈ যেতিয়া অন্য ভাষাৰ গীত বা অন্য জ্যেষ্ঠজনৰ গীত, অন্য শিল্পীৰ গীত যেতিয়া গাইছিলে, আমি যদি মহাপুৰুষ দুজনাৰ বৰগীতৰ পৰাই আৰম্ভ কৰোঁ, আমি জানো যেনেকৈ তেনেকৈ ধৰণে আমি গাব পাৰিম, পৰিৱেশন কৰিব পাৰিম? তাত বহুত ভক্তি থাকে, শ্ৰদ্ধা থাকে, সাধনা থাকিব। সেই সাধনা অবিহনে তুমি কেনেকৈ গাব পাৰিবা? সেইটো এতিয়া শেহতীয়াকৈ বিহুৰ মঞ্চত বহুতে জুবিনদাৰ গীত গাইছে, বহুত বিতৰ্ক হৈছে, বিশেষকৈ মৰ্মিতা মিত্ৰ, যিগৰাকী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গানেৰেই এইবাৰ অসমৰ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিম বুলি এক প্ৰকাৰ ধৰি লৈছে, বা তেওঁ নিজেও যোৱাবাৰৰ পৰা কৰিছে, বা তেওঁ নিজেও ঘোষণা কৰিছে। কিন্তু বহুত সময়ত, আমি নিজে কোৱা কথা নহয়, বহুত সময়ত ছ'চিয়েল মিডিয়া, টিভিত দেখিবলৈ পাইছোঁ, শেহতীয়াকৈ এইকেইদিনত, যোৱা 2-3 দিনত জুবিন গাৰ্গৰ গীত বিকৃত কৰি মৰ্মিতা মিত্ৰ বিতৰ্কত বহুতে গৰিহণা দিছে। বিতৰ্ক বা ভাইৰেল এইবোৰ শব্দ মই ক'বলৈ নাযাওঁ, কিন্তু গৰিহণা দিছে জুবিন গাৰ্গৰ গীত, বিশেষকৈ বাঁহী বাঁহী, যিটো বৰ্তমান প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে, মায়াবিনী, সেই গীতটো বিকৃত ৰূপত পৰিৱেশন কৰি তেওঁ গৰিহণাৰ পাত্ৰ হৈছে। এই সম্পৰ্কত আপোনাৰ মতামত কি হ'ব জুবিন গাৰ্গৰ গীত এই ধৰণে পৰিৱেশন কৰাৰ ক্ষেত্ৰত? সেইদিনা 17 তাৰিখে মই কোৰ্টৰ ভিতৰত আছিলোঁ আচলতে। মই জনা নাছিলোঁ কথাটো ইমান যে মানে এনেকুৱা ধৰণৰ কথা এটা হৈছে। হয়তো আগদিনা তেওঁ পৰিৱেশন কৰিলে নেকি সাংস্কৃতিক মঞ্চ এখনত। গোটেই দিনটো মানে বহুত সেইটো চৰ্চা চলি আছে, বহুত বেলেগ। তুমি যেনেকৈ কৈছা মানে সেইটো বিতৰ্ক বুলি নকওঁ বা এনেকুৱা শব্দ যদি আমি ব্যৱহাৰ নকৰোঁ, গোটেই দিনটো সেই কথাটোৱে চৰ্চা চলি আছে। আৰু মোক বহুতে মেছেজ দিছে, মই ফোনটো তাত চাইলেণ্ট কৰি থ'ব লাগে, আৰু যিহেতু আমাৰ উকিলে বহুত কথা উপস্থাপন কৰি আছে, সেই সময়টোত মই চাবলৈ সুবিধা পোৱা নাই। কিন্তু ইতিমধ্যে পামীয়ে এটা মানে নিজৰ ষ্টেটমেণ্ট এটা তেওঁ দিছে ছ'চিয়েল মিডিয়াত, তেওঁ ফেচবুকত লিখিলেই যে সকলোকে তেওঁ সেই কথাটো অনুৰোধ কৰিছে। আৰু আমাৰ কাৰণে সঁচাকৈয়ে তুমি যেনেদৰে কৈছা যে সেইটো জুবিনৰ গীতখিনি গোৱাটো, আন্তৰিকতাৰে, শ্ৰদ্ধাৰে, মৰমেৰে গোৱাটো, পৰিৱেশন কৰাটো, আৰু প্ৰচাৰ প্ৰসাৰ লাগিবই, সেইখিনি সকলোৱে গাবই লাগিব। নতুন প্ৰজন্মই নাগালে কেনেকৈ চলি থাকিব? গতিকে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাবলৈ হ'লে সেইটো কৰিবই লাগিব। কিন্তু সেই কথাটো এতিয়া মই সেইটোৱে কওঁ যে জুবিনে যেতিয়া জ্যেষ্ঠজনৰ গীত গাইছিল বা বেলেগ ভাষাৰ এটা গীত পৰিৱেশন কৰে মঞ্চত, গাবলৈ চেষ্টা কৰে বা কাভাৰ কৰিছে, তেতিয়া সদায় মই দেখোঁ কিমান আন্তৰিকতাৰে তেওঁ শ্ৰদ্ধাৰে সেই গীতটো শুনে, শিকে, বুজে, তাৰ গভীৰতালৈ যায়, প্ৰতিটো শব্দৰ প্ৰক্ষেপণ কেনেকুৱা, তাৰ মূল ভাৱ কি, আৰু সেই মিউজিকটো এনেকুৱা ধৰণে কিয় কৰিলে, এই গোটেই কথাবোৰ বিশ্লেষণ কৰে। এইটো মই ভাবোঁ সেই দায়বদ্ধতাটো প্ৰতিজন শিল্পীৰ থাকিব লাগে। আজি মই অকল মৰ্মিতাৰ বুলিয়ে নকওঁ, প্ৰতিজন শিল্পীৰ সেইটো থাকিব লাগে। আৰু মৰ্মিতাই যিহেতু জুবিনৰ গীতেই গাইছে, আৰু এতিয়া জুবিনৰ গীতবোৰ সংৰক্ষণ কৰা, প্ৰচাৰ প্ৰসাৰ কৰা, এইটো তেওঁৰ পিছৰখিনি সকলোৰে সেইটো এটা দায়িত্ব, কৰ্তব্য। তাক শুদ্ধ ৰূপত উপস্থাপন কৰাটো, শুদ্ধ ৰূপত কঢ়িয়াই লৈ যোৱাটো। কাৰণ আমিও নাথাকিম এটা সময়ত, তেওঁলোকৰ হাততে আছে গোটেই সেই সংগীত, তেওঁৰ সৃষ্টিৰাজি, কৰ্মৰাজি, সেই সংগীত। এজন শিল্পীৰ প্ৰতি সেইখিনি সন্মান, সেইখিনি, আৰু তেওঁ সেই শিল্পীগৰাকীয়ে কিমান সাধনা, আন্তৰিকতা, মৰম, শ্ৰদ্ধা, ভক্তিৰে সেইটো সৃষ্টি কৰিছে। গতিকে সেইখিনিৰ সেই মানে শ্ৰদ্ধা ভক্তিখিনিক আমাৰ ফালৰ পৰা বা আমাৰ পিছৰ প্ৰজন্মই একেই শ্ৰদ্ধা ভক্তিৰে কঢ়িয়াই লৈ যোৱাটো তেওঁলোকৰ সকলোৰে দায়িত্ব, কৰ্তব্য।
গতিকে সেয়া মই মৰ্মিতাকে আৰম্ভ কৰি সকলোকে সেইটো কথা মই অনুৰোধ কৰি ক'ম, ভালকৈ ক'ম যে সেইটো সকলোৰে দায়বদ্ধতা আৰু শ্ৰোতা হিচাপে বা আমি অসমীয়া হিচাপে আমাৰো সকলোৰে সেইটো কৰ্তব্য যে আমি প্ৰতিজন সেয়া লাগিলে ভূপেন মামাৰ গীত হওক, আমাৰ মহাপুৰুষ দুজনাৰ হওক, আমাৰ জ্যেষ্ঠ প্ৰতিজন গায়ক গায়িকাৰ গীত হওক, যদি আমি ক'ৰবাত শুনো যে এই বস্তুটো অকণমান কিবা এটা ভুল হৈছে বা অকণমান বেলেগ হৈছে, সেই কথাটো আমি তেওঁলোকক বুজাই দিয়াটো, আঙুলিয়াই দিয়াটো সেইটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে মৰ্মিতাকো সেয়াই সকলোৱে কৰিছে, সকলোৱে সেয়াই বুজাবলৈ চেষ্টা কৰিছে তেওঁ সেইটো কথা পজিটিভলি লওক, নিজে শিকক। আৰু অসমীয়াত যেতিয়া গীতটো গাবলৈ আছে, জুবিনে বেংগলী গালে বেংগলী মানুহে ক'ব নোৱাৰে যে তেওঁ বেংগলী নহয়, তেওঁক নিজৰ বেংগলী ভাই বুলি কয়। জুবিনে যেতিয়া এতিয়া বড়ো ভাষাৰ এটা গীত গায়, বড়োসকলে সেইটোৱে কথা কয় যে তেওঁৰ ইমান উচ্চাৰণ শুদ্ধ, তেওঁ সুৰ, তেওঁৰ ফিলিংছ, তেওঁ যেনেকৈ গীতটো পৰিৱেশন কৰে, প্ৰতিটো বস্তু ইমান নিখুঁতভাৱে কৰে। গতিকে সেইটো মৰ্মিতাৰ দৰে প্ৰতিগৰাকী শিল্পীৰ সেইটো দায়িত্ব যে জুবিনৰ গীত এটি যেতিয়া পৰিৱেশন কৰিব, কিয় জুবিনে সেইটো ধৰণে উচ্চাৰণ কৰিছে, জুবিনৰ উচ্চাৰণ ইমান নিখুঁত, সেইবোৰ বস্তু সকলো চাব লাগিব, প্ৰক্ষেপণ। আৰু সেই ভাৱটো সেইখিনি সময়ত কোনখিনি সময়ত অলপ ছফ্টকৈ কৈছে, কোনখিনি সময়ত শব্দটো অকণমান কঠিন হৈছে, বা তেওঁ কেনেদৰে প্ৰতিটো বৰ্ণ কেনেকৈ উচ্চাৰণ কৰিছে, প্ৰক্ষেপণ কৰিছে, সেই কথাবোৰত চালি জাৰি সেই গভীৰতালৈ গৈ সেই বস্তুবোৰ চাব লাগিব। প্ৰতিজনৰ সেইটো কিন্তু দায়িত্ব নিশ্চিতভাৱে। তেতিয়াহে জুবিনদাৰ সৃষ্টিৰাজি নিখুঁতভাৱে এইগৰাকীয়ে জুবিন গাৰ্গ বা এইখিনিয়ে জুবিন গাৰ্গৰ সৃষ্টি বুলি পিছৰ প্ৰজন্মই বুজিব। যদিহে বিকৃত উপস্থাপন হয়, নিশ্চিতভাৱে বিকৃত হৈ গৈ থাকিব। সেইটো আৰু প্ৰতিজনে তেতিয়া আজি যদি এজনে কৰিলে, কাইলৈ নিজৰ ধৰণে বেলেগ এজনে কৰিব, কাইলৈ বেলেগ ধৰণে, তেতিয়া সেই মূল শিল্পীজনৰ আচল সৃষ্টিটো ক'ত থাকি যাব? সেইটোতো ক'ৰবাত হেৰাই যাবগৈ নহয়। এতিয়া সকলোৰে সেইটো দায়িত্ব। আৰু আমিও জুবিন গাৰ্গ ট্ৰাষ্টটো যেতিয়া আমি গঠন কৰিছোঁ, এতিয়া একেবাৰে মানে চালুকীয়া অৱস্থাত আছে, আমি একো ভালকৈ কামবোৰত আগবাঢ়িব পৰাই নাই। এতিয়াও আমাৰ কাগজ পত্ৰবোৰো খুব ভালকৈ হোৱা নাই, বহুত কথাত বহুত বেলেগ বেলেগ ধৰণৰ মই অসুবিধাৰ সন্মুখীন হৈ থাকিও গৈছে। যে যদিও আমি খাৰঘুলিৰ আমাৰ ঘৰখন, আমাৰ সপোনৰ ঘৰখন জুবিন গাৰ্গ ট্ৰাষ্টৰ নামত আমি হেৰি কৰিছোঁ, তথাপিতো বহুত কিছুমান হিচাপ নিকাচ কাগজ পত্ৰৰ কামবোৰ বহুত এতিয়াও হেৰি হৈছে। আমি কেইটামান পদক্ষেপ আমি লৈছোঁ ইতিমধ্যে সৰু সৰুকৈ, কিন্তু সেই কথাটোৰ পৰা আমি সকলোৱে চাবলৈ চেষ্টা কৰিছোঁ যে কিতাপ এখন লিখোঁতেও জুবিনৰ ওপৰত যাতে তথ্যবোৰ শুদ্ধকৈ যায়, তাত যাতে ভুল তথ্য এটা থাকি নাযায়, কাৰণ সেইটোৱে আৰ্কাইভ হৈ থাকি যাব। পিছৰ গোটেই প্ৰজন্মই আমিতো কোনো নাথাকিম, আমাক সুধি ল'বলৈও সেইটো কথা মানে কোনো সুবিধা নাথাকিবগৈ তেতিয়া। গতিকে এই কথাবোৰ যাতে সকলো শুদ্ধকৈ যায়। এতিয়া এই গীতৰ কথাবোৰো তেনেকৈ প্ৰতিটো বস্তু যাতে শুদ্ধকৈ হয়। আৰু আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম। মই ভাবিছোঁ, মই কথাও পাতিছোঁ যে নোটেশ্যনবোৰ মই ইমান ভালকৈ নাজানো কথাবোৰ, কিন্তু সুৰটো বা তেওঁৰ সৃষ্টিটো একদম নিখুঁতভাৱে ৰাখিবলৈ হ'লে সেই নোটেশ্যনখিনি কৰোৱাটো, তেনেকৈ সেই লিখাই লোৱাটো, মানে যিসকলে কৰে তেনেকুৱা ধৰণে প্ৰফেচনেলি, সেইখিনি খুব জনা মানুহৰ পৰা কৰাই লোৱাটো খুব জৰুৰী। গতিকে সেই কামবোৰত আমি আগবাঢ়িম যে লাহে লাহে, আৰু তোমালোকৰ সকলোৰে সহায় লাগিব, গোটেই অসমবাসী ৰাইজৰ সেয়া সহায় লাগিব সেইখিনি যাতে। আৰু জুবিনৰ অলপ নহয় সৃষ্টি, সেইটোৱে ডাঙৰ কথা। 100-200 বা 1000-2000 40,000 গীত, প্ৰায় 40,000 গীত, ইমানখিনিতো আমি সকলো চাগে বিচাৰি পাম নে নাপাম সেইটো মানে সন্দেহ আছে। কাৰণ কিছুমান বস্তু এতিয়া থিয়েটাৰৰে গীতবোৰ ধৰা, প্ৰতি বছৰে বছৰে আগৰখিনি আজিকালি সেই ইউটিউবত অলপ আপলোড হয়, কিন্তু তথাপিতো এখন নাটকত যদি 5টা গীত আছে, তাৰে 3টাহে কেতিয়াবা আপলোড হয়, 2টা গীত হেৰায়ে যায়, থাকিয়ে যায়। তেনেকৈ হয়তো বহুত গীত আমি বিচাৰি এতিয়া পাম নে নাপাম সেইটোও নাজানো। সেই 38 বা 40,000 গীতৰ মাজৰ পৰা আমি যদি কেনেবাকৈ 20-25,000 গীতো উদ্ধাৰ কৰিব পাৰোঁ, সেই গোটেইখিনি শুদ্ধ ফৰ্মত আমি ৰাখি যোৱাটো, সেইটো আমাৰ সকলোৰে কৰ্তব্য। আৰু সেইটো অকলে মানে আমি কৰিব নোৱাৰোঁ, বা জুবিন গাৰ্গ ট্ৰাষ্টে বা পৰিয়ালে কৰিব নোৱাৰে, সেইটো গোটেই অসমেই কৰিব লাগিব। আমি যি সত্য তাক মানি ল'বই লাগিব। জুবিন দা কায়িকভাৱেহে আমাৰ মাজত নাই, কিন্তু জুবিন দা সদায় আমাৰ মাজত জীয়াই আছে। তেজে তেজে প্ৰতিগৰাকী অসমীয়াৰ তেজত জুবিন গাৰ্গ আছে, অসমীয়াৰ আৱেগ জুবিন গাৰ্গ। জুবিন গাৰ্গ বুলি ক'লে অসম, অসম বুলি ক'লেই জুবিন গাৰ্গ, আমাৰ উশাহত জুবিন আছে, উশাহত জুবিন গাৰ্গ।
কায়িকভাৱে মানুহ এজন নোহোৱা হৈ যোৱাৰ পাছত বাস্তৱ পৃথিৱীখনত বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় প্ৰেক্টিকেল পৃথিৱীখনত জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰতিগৰাকী অসমীয়াই নিজৰ সন্তান নিজৰ দাদা নিজৰ খুৰা নিজৰ বৰ্তাই কওক নিজৰ মামাই কওক আমি হেৰুৱাইছোঁ এজন সদস্যক কিন্তু পৰিয়ালৰ লোক হিচাপে আপোনালোকৰ পৰিয়ালটোৱে জুবিন গাৰ্গক হেৰুৱাই কি হেৰুৱালে বৰ্তমান কি কি অসুবিধাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ নোহোৱাৰ ফলত তেনেকৈ মই নিৰ্দিষ্টকৈ একোৱে ক'ব নোৱাৰোঁ আমাৰ সকলো হেৰুৱালোঁ আমি আচলতে মেৰুদণ্ড বুলি যদি তুমি কোৱা বা ঘৰখনৰ ঘাই খুঁটা বুলি তুমি যদি কোৱা সেয়াই আমাৰ নাইকিয়া হৈ গৈছে তাৰমানে এখন কি বুলি ক'ম যাৰ আশ্ৰয়ত আমি আছিলোঁ যি আমাৰ সন্মুখত সদায় এখন প্ৰটেক্টিভ ৱাল এখন হৈ আছিল আমাৰ ঘৰখনে যেনেকৈ সকলোকে প্ৰটেক্ট কৰি ৰাখে বা ভগৱানে আমাক যেনেকৈ প্ৰটেক্ট কৰি ৰাখে বুলি আমি ভাবোঁ সেই সকলোবোৰ আমি হেৰুৱাইছোঁ আচলতে মোৰ জীৱনৰতো মই ক'বলৈ গ'লে মই জনা হোৱাৰ পৰা বুজা হোৱাৰ পৰা 17 বছৰীয়া এজনী ছোৱালী যেতিয়াৰ পৰা যিবোৰ কথা বুজে জীৱনৰ বা সপোন দেখিবলৈ আৰম্ভ কৰে বা যি কথা জীৱনৰ বিষয়ে যি পৰিকল্পনা থাকিব পাৰে যি সপোন থাকিব পাৰে জীৱনটোক যেনেকৈ চাব পাৰে সেই গোটেই কথাবোৰ তেনেকেই আছিল আজি 30টা বছৰে আৰু তেওঁক বাদ দি মোৰ একো কথা নাছিল জীৱনত একোৱেই নাছিল গতিকে সেইটোৱে উপলব্ধি কৰি বা তুমি নিজে চাগে বুজিব পাৰিছা যে এই 30টা বছৰ এজনী সেই মানে সৰু ছোৱালী বুলিয়ে কৈছোঁ সেই ছোৱালীজনীৰ পৰা আজি মধ্যবয়সীয়া এজনী মই নাৰী হোৱালৈকে মোৰ জীৱনত অন্য একো কথা নাছিল তেওঁৰ অবিহনে প্ৰতিটো কথা মই নিজে তেওঁ মোক স্বাধীন হ'বলৈ সকলোৱে শিকাইছিল কাম কৰিবলৈ আগবঢ়াই দিছিল মই নিজে নহ'লে এখন পৃথিৱী মই নেদেখিলোহেঁতেন চাগে সাংস্কৃতিক জগতখনত এনেকুৱা ধুনীয়া এখন পৃথিৱীখন মই যেনেকৈ তেওঁৰ লগত থাকি মই যিটো দৃষ্টিৰে চাবলৈ শিকিছোঁ মই তেনেকৈ চাগে নহ'লোহেঁতেন মই পঢ়া শুনা কৰি ক'ৰবাত চাকৰি এটা কৰি মই জীৱন এটা মই থাকিলোহেঁতেন জীয়াই কিন্তু মই বেলেগ ধৰণে পৃথিৱীখন দেখিলোঁ আৰু এই সকলো মানুহৰ লগত এই পৃথিৱীখনত মই যেনেকৈ জীয়াই আছিলোঁ আৰু ইমান পজিটিভিটি শিকাইছিল তেওঁ যে সকলো বস্তু সৃষ্টিমুখী হ'ব লাগে সকলো ইতিবাচক দৃষ্টিৰে চাব লাগে সকলোবোৰ ধুনীয়াই সকলোবোৰ ভাল সেই গোটেই কথাবোৰ মোৰ হঠাৎ সলনি হৈ গ'ল সকলো নাইকিয়া হৈ যোৱাৰ নিচিনা হ'ল আৰু তাৰ পৰা ওলাই মই এটা চেষ্টা কৰাটো মোৰ নিজৰ লগত এখন যুদ্ধ হৈ গ'ল মোৰ সময়ৰ লগত পৃথিৱীৰ লগত মোৰ এটা যুদ্ধ এখন যুদ্ধ মোৰ এতিয়াও চলি আছে মোৰ ভিতৰত বুজিছোঁ তেওঁৱে মোক সেইটো সাহস দিবলৈ মই সদায় সেইটোৱে কওঁ তুমি আৰু তেওঁৰ লগত মই সেইটো কথা পাতিছিলোঁ যে মই পাতোঁ আমি সদায় যে আমাৰ প্ৰেমৰ কথা যেতিয়া পতা হয় অনুভৱৰ কথা তোমাৰ ভালপোৱাৰ কথা যেতিয়া পতা হয় সম্পৰ্ক এটাৰ কথা যেতিয়া পতা হয় আত্মাৰ সম্পৰ্কটো কিমান বেছি গভীৰ হ'ব পাৰে তাৰমানে আৰু সেইটোৱে যে চিৰস্থায়ী এতিয়া চাগে সময় মোৰ সেইটোৱে পৰীক্ষা লৈছে যে তহঁতি পাতিছিলি নহয় এইবোৰ কথা তয়ে কৈছিলি নহয় যে কায়িক সত্তাটোতকৈ আত্মিক সত্তাটো কিমান বেছি মানে শক্তিশালী হয় বা যুগজয়ী হয় বা সেইটো চিৰদিনৰ কাৰণে হয় এতিয়া নিজেই সেইটো মানে যুঁজি পেলাই তই চাচোন ওলাই আহিবলৈ চেষ্টা কৰ চাগে মই সেইটোৰ লগতে যুদ্ধ কৰি আছোঁ এতিয়াও বুজিছোঁ আপোনাৰ সেই মনৰ অনুভৱখিনি মনৰ কথাখিনি আচ্ছা শেষত জুবিনদাৰ ঘটনাৰ মৃত্যু বুলি ক'বলৈ মই শব্দটো ক'বলৈ মই বেয়া পাইছোঁ মই জুবিনদাৰ ঘটনাৰ যি বিচাৰ চলি আছে বৰ্তমান সেই আদালতত চৰকাৰ আছে আদালত আছে তেওঁলোকে সিদ্ধান্ত ল'ব তেওঁলোকৰ প্ৰক্ৰিয়া মতে কিন্তু যিকেইজন একিউজড অভিযুক্তৰ নাম সাঙুৰ খালে মেনেজাৰ সিদ্ধাৰ্থ শ্যাম কানু মহন্ত সহশিল্পী অমৃতপ্ৰভা মহন্ত লগতে শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গে যাক অতি বিশ্বস্ত বুলি ভাবিছিল লগতে দেহৰক্ষী কেইগৰাকী এই আটাইখিনি মানুহক আপুনি খুব ভালদৰে পাইছে ওচৰৰ পৰা পাইছে খুব মৰম কৰিছিল আপুনি ভাবিছিলে কেতিয়াবা তেওঁলোকৰ কাৰণে পৰিয়ালে আছিলে ভাবিছিলে কেতিয়াবা তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ এনেকুৱা এটা পৰিস্থিতিত পৰিব পাৰে বুলি কেতিয়াও ভবা নাছিলোঁ আৰু জুবিনে মোক সকলোকে ভাল পাবলৈ শিকাইছিল মই তোমাক যেনেকৈ কৈছোঁ সদায় ভালটোৱে দেখুৱাই আছিল সকলোকে ভাল পাবলৈ শিকাইছিল মানুহজনে মনত কেতিয়াও সন্দেহৰ ভাৱ এটা কোনোদিন নানিছিলে কাৰো প্ৰতি আমি যদি কেতিয়াবা কৈছিলোঁ কিবা কথাত যে মোৰ এই মানুহজনৰ ভাইবটো ভাল লগা নাই বা এনেকুৱা ধৰণৰ এই কথাটো একদম সঁচা কথা কোৱা নাই
এই বস্তুখিনি এনেকুৱা ঠিক নহয় সেই কথাবোৰ তেওঁ ভাল নাপাইছিল শুনি মানে মোৰ লগত কেতিয়াবা সেইটো লৈ মানে মন কি বুলি ক'ম কেতিয়াবা বাক বিতণ্ডাও হয় মানে যে এইটো কেলে তুমি বেয়া পোৱা মানুহক কোন মানুহ কেতিয়া কি কাৰণত দৰকাৰ প্ৰয়োজন হয় তুমি তেনেকৈ কেলে ভাবা আৰু তোমাকনো কি কৰিলে এনেকুৱা ধৰণে মানে প্ৰশ্নটো কৰে তোমাকনো কি কৰিলে এতিয়া নহয় তোমাৰ আগতে তোমাকে কৈ থকা কথাবোৰ মোৰ অলপ বেছি যেন লাগিছে তাৰমানে কথাখিনি সত্য শুদ্ধ নহয় যেন লাগিছে সঁচা নহয় যেন কেনেকৈনো জানিলা হ'বওতো পাৰে কিছুমানে কথা তেনেকৈ কয় চবৰে কথা কোৱাৰ ধৰণবোৰ সকলোৰেতো একে নহয় একেবাৰে সৰল আৰু মোক তেনেকেই পৃথিৱীখন চাবলৈ শিকালে সেইকাৰণে তেওঁ বিশ্বাস কৰা তেওঁ যেনেকৈ আৰু জীৱনৰ তোমাৰ এই লাক্সাৰী খুব এনেকুৱাতো নহয় যে তেওঁ পইচা ঘটা নাছে এতিয়াতো গোটেই হিচাপ নিকাচবোৰত ওলাই আছে হয় তেওঁ যথেষ্টখিনি উপাৰ্জনটো তেওঁ যথেষ্ট আছিলে ইমান কাম কৰিছে আজি ইমান বছৰে আৰু কেনেকৈ আমি এটা জীৱন আচলতে আমি থাকিব লাগিছিল কিন্তু সেইমতে আমি কেতিয়াও থকা নাছিলোঁ সহজ সৰল জীৱন এটা সেই ধৰণে আমি তেনেকৈ সুখী আছিলোঁ সদায় সহজকৈ থাকি ভাল পাওঁ এতিয়াও তেনেকৈ ভাল পাওঁ পংকিলতাবোৰৰ মাজত মানে তোমাক ক্ৰিটিকেল কিবা এটা হ'লে আমি দুইজনে অসুবিধা পাওঁ এতিয়াও অসুবিধা পাইছোঁ কোৰ্ট কাছাৰী কথাবোৰ বুজি নাপাওঁ সেইবোৰ কথা এনেকুৱা এটা জীৱন দেখিব লাগিব বুলি কেতিয়াও ভবাও নাছিলোঁ সদায় সৃষ্টিমুখী সহজ সৰল জীৱন এটা সেইটোৱে ভাবিছিলোঁ আৰু সেইকাৰণে এই মানুহখিনিকো আমি কোনোদিন ভবা নাছিলোঁ সকলো আমাৰ নিজৰ ভাতৃ ভগ্নী আৰু কাৰোবাৰ পাৰ্চনেল প্ৰব্লেম এটা হ'লেও জুবিনৰ মোৰ প্ৰতি কি বিশ্বাস আছিল নাজানো মই যেন বহুত কথা বুজাব পাৰোঁ তেনেকৈ লৈ আহে কথা পাতে নিজেও বুজায় কথা পাতি গৰিমাৰ লগত পাতে এইটো কথা এনেকৈ ক'ব সাধাৰণ কিছুমান ৰিলেশ্যনশ্বিপৰ কথাও বা যেনেকুৱা ধৰণৰ ঘৰুৱা সমস্যাবোৰ সকলোবোৰ যেন তেওঁ দায়িত্ব ল'ব আমি মানে ধৰা বহুত কম বয়সতে আমি দুইজনে বিয়াও হৈছোঁ গৈ বম্বেত আছোঁগৈ ইয়াৰ পৰা যোৱা সকলো ল'ৰা ছোৱালীৰ নতুনকৈ ষ্ট্ৰাগল কৰিবলৈ যোৱা সকলোবোৰ যেন আমিহে সকলোৰে অভিভাৱক তেনেকুৱা ধৰণে এই সকলোবোৰ আমাৰ এক্সটেণ্ডেড ফেমিলি এতিয়া আমাৰ মিউজিচিয়ানখিনিয়ে হওক বা আমাৰ চিনাকি গোটেইবোৰে চববোৰ আমাৰ যেন এক্সটেণ্ডেড ফেমিলি আমি পৰিয়ালৰে মানুহ সকলোবোৰ গতিকে এই সিদ্ধাৰ্থ শেখৰহঁত সকলোবোৰ আমাৰ নিজৰ আছিল একেবাৰে প্ৰতিজনৰে সমস্যা আমাৰো সমস্যা আছিল সদায় জুবিনে সকলোৱে দিছিল যদি ইমান টকা পইচাৰে কথা আছিল সেই কথাখিনি কোৱা হ'লেইতো হয় মানুহটোৱেতো নিজক বিলায়ে চব দি গৈছিল আৰু আমাৰ একো হেঁপাহ এনেকুৱা হেৰি নাছিলেই তাৰমানে কেতিয়াও যে আমি টকা পইচাৰ কাৰণে কিবা এটা মানে কিবা এটা এনেকুৱা সমস্যাৰ সৃষ্টি কৰে যদি পইচাৰ প্ৰয়োজন হৈছিল সেই কথাখিনি পতা হ'লেই হয় মানুহজনে নিজে সকলো দি দিলেহেঁতেন এনেকুৱা এটা অৱস্থালৈ কিয় যাব লগা হ'ল মানে মই সেইটোৱে বুজি নাপাওঁ আৰু প্ৰথম দিনা মই সেইকাৰণে একদম প্ৰথম দিনা মোৰ এটা ছ'চিয়েল মিডিয়া বাইট লৈ পেলাই সেই কথাটো বহুত আলোচনা হৈছিল যে মই সিদ্ধাৰ্থক আহিবলৈ দিয়ক বুলি মই অনুৰোধ কৰিছিলোঁ হয় মই তেতিয়া এইটোৱে বুজিছিলোঁ যে জুবিনৰ লগত সিদ্ধাৰ্থে আছে তাৰ আগৰ সময়খিনি মই সিদ্ধাৰ্থৰ লগতে যোগাযোগ কৰি আছোঁ বা তাৰ ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ এজনৰ লগত মোক কথা পতাই দিছিলে কাৰণ সিদ্ধাৰ্থ ইমান কান্দি আছে মই একো বুজা নাছিলোঁ কথাবোৰ তো মই ভাবিছোঁ কোনে আনিব জুবিনক মই মোক ছেডেটিভ দি শুৱাই দিছে মই পৰিস্থিতিবোৰ ল'ব পৰা নাই নিজে সাৰ পাইছোঁ মই ভাবিছোঁ গল্ডি কেতিয়া আহিব মই সেইটোৱে ভাবি আছোঁ যে কেতিয়া পাবহি মইতো দেখিব লাগে এতিয়া মই চাব লাগে কি হৈছিলে কি কথা পিছদিনা শনিবাৰ তাৰ পিছদিনা দেওবাৰ কৈছে সোমবাৰেহে আহি পাব ঘটনাটো হৈছে শুক্ৰবাৰে ইমান দিন কেনেকৈ মানে মোক কি কৰি থাকিব তেতিয়াহ'লে কেনেকৈ আহিব মই সেইটো কথাৰ কাৰণে এইটো কাৰণেই মই মানে আগপাছ মই ভবা নাই মই ভাবিছোঁ আনিব লাগিবতো সিদ্ধাৰ্থে কাৰণ সদায় ইয়াতো এনেকৈতো সিদ্ধাৰ্থে লৈ ফুৰে সিদ্ধাৰ্থৰ ওপৰতে সকলো কথা মেনেজ কৰে ডিপেণ্ড কৰে সেইবোৰ কথা ভাবিয়ে মই তেনেকৈ মই তেতিয়ালৈকেতো আমি এইবোৰ ভিডিঅ' দেখা নাছিলোঁ সেইবোৰ ভিডিঅ' ভণ্টিয়ে মই চাগে জুবিন আহিও গ'ল 21 তাৰিখে 23 তাৰিখে সোণাপুৰৰ গোটেই কামখিনিও হৈ গ'ল মই তাৰপিছতহে চাগে আমি দুজনীয়ে দেখিছোঁ তেতিয়াহে বুজিছোঁ যে মানুহজনক কিমান অৱহেলা কৰা হ'ল কিমান কষ্ট পালে মানুহজনে মানে আৰু মই এতিয়াও ভাবিলে মোৰ মানে বুকুখন নহয় গোটেই শৰীৰটো কঁপি উঠে যে মানুহজনে কিমান কষ্ট পালে তেওঁক CPR দিয়া হ'ল ৰিবছ ভাঙিলে এইবোৰ বহুত কথা ক'ব লাগিব নীলোৎপল ক'লে মানে মই আকৌ ভাগি পৰিম তাৰমানে কিন্তু
আমি যাৰ ওপৰত ইমান ভৰসা কৰিছিলোঁ, যাক বিশ্বাস কৰিছিলোঁ, এতিয়া বহুত ডাঙৰ কথা হৈছে মই কাক বিশ্বাস কৰিম। কেতিয়াবা তেনেকুৱা প্ৰশ্ন আহে, কাক বিশ্বাস কৰিম মই এতিয়া? পৃথিৱীখনে বেলেগ হৈ গ'ল দেখোন আমাৰ কাৰণে। কিন্তু জুবিনে মোক এইটোও কথা ঠিক যে সঁচা ৰূপবোৰ দেখুৱাই থৈ গ'ল, মোক প্ৰটেক্ট কৰি থৈ গৈছে জুবিনে। সিমানখিনিলৈকে মোৰ কাৰণে চিন্তা কৰিছে। তাৰমানে তেওঁ কায়িকভাৱে নাই যদিও সেই আত্মাৰ শক্তিয়ে মোক কিন্তু প্ৰটেক্ট কৰি থৈ গৈছে। সেই মানুহবোৰ আঁতৰাই থৈ গৈছে মোক মোৰ ওচৰৰ পৰা। যিটো আত্মিক সম্পৰ্কৰ কথা আপোনালোকে পাতিছিলে জুবিনদাৰ জীৱিত কালত, সেইটো কথাই মই ক'ম। সেই মানুহখিনি আমাৰ ঘৰৰ মানুহখিনি তেওঁ নিজৰ মানুহখিনিৰ ওচৰৰ পৰা আঁতৰাই থৈ গৈছে, আৰু সেই মানুহখিনি আমি মুখামুখিয়ে হ'ব লগা নহ'ল। তাৰমানে এনেকুৱা ধৰণে আঁতৰাই থৈ গৈছে। সেয়া আচলতে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ, ঐশ্বৰিক গুণসম্পন্ন জুবিন গাৰ্গ। এতিয়া এইটোৱেই বিচাৰোঁ যে সত্যটো প্ৰতিষ্ঠা হওক সোনকালে ন্যায়ালয়ত। জুবিন সকলোৰে কাৰণে আৱেগ, সকলোৰে কাৰণে এক কি বুলি ক'ম, সকলোৰে নিজৰ নহয় জুবিন, সকলোৰে নিজৰ, প্ৰতি ঘৰ অসমীয়াৰ সন্তান। গতিকে সেয়া মই সেইকাৰণে ক'ম, সেয়া কোনো চৰকাৰ বুলি বা কোনো ন্যায়ালয়ৰ প্ৰতি বুলি, কোনো এজন অধিবক্তা বুলি, কোনোবা এক বিচাৰপতি বুলি সেয়া কথা নহয়। প্ৰতিজন অসমীয়াই নিজৰ সেয়া এক স্বাভিমান হওক জুবিন, আৰু প্ৰতিজনে নিজৰ দায়িত্ব খুব ভালদৰে সকলোৱে পালন কৰি আছে, কিন্তু সেইটো সঠিক দিশত অতি সোনকালে হওক, জুবিনে ন্যায় পাওক, আৰু একদম সত্য আৰু শুদ্ধটো ন্যায়ালয়ত এতিয়া প্ৰতিষ্ঠা হওক। সেয়া মানে মই চৰকাৰ, পুলিচ, মই পুনৰ কৈছোঁ ন্যায়াধিপতি হওক, সেয়া অধিবক্তা হওক, প্ৰতিজন অসমীয়াই যেনেদৰে আমি ভাবিছোঁ তেওঁলোকো অসমীয়াই যেনেকৈ নহওক, হয় নহয়, এজনটো লোকে যি বাবতে বা যি পদতে তেওঁলোক অধিষ্ঠিত হৈ নাথাকক লাগিলে, জুবিনৰ কাৰণে সেইখিনি হওক, সোনকালে ন্যায় পাওক, আচল কথাটো ওলাওক। আমি এতিয়ালৈকে নাজানো 19 ছেপ্টেম্বৰ তাৰিখটোত আচলতে কি হৈছিল, সেই উত্তৰটো যাতে আমি পাওঁ, এটা ক্ল'জাৰ পাওঁ। মানুহবোৰ সুস্থিৰ হোৱা নাই এতিয়ালৈকে, কোনো সুস্থিৰ হ'ব পৰা নাই, কাৰণ এটা উত্তৰ পোৱা নাই। সেই উত্তৰটো আদালতত সোনকালে, গোটেইখিনিতো চাৰ্জশ্বিটত ওলাইছে, এই কথাবোৰ সত্য কথাবোৰ মাত্ৰ প্ৰতিষ্ঠা হওক, প্ৰমাণসহ, যিহেতু আদালতৰ গোটেই প্ৰক্ৰিয়াটো বেলেগ ধৰণৰ, খুব ভালকৈ হৈ আছে, ভালকৈ হওক, প্ৰতিষ্ঠা হওক সোনকালে, জুবিনে ন্যায় পাওক, এটা আমি ক্ল'জাৰ পাওঁ, এটা উত্তৰ পাওঁ, এটা পজিটিভ এটা যাতে বিচাৰ হয়, সেই কথাটো আমি বিচাৰিছোঁ সকলোৱে। নিশ্চয় ভগৱানে সেয়াই কৰিব, কাৰণ নিজেও জুবিন গাৰ্গ ঈশ্বৰৰ সন্তান, ভগৱানে সকলোকেই চাব, ন্যায় দিব। জুবিনৰ ক্ষেত্ৰতো ন্যায় প্ৰতিষ্ঠা হ'বই, আমি সকলোৱে বিচাৰিছোঁ। অসমবাসীয়ে, প্ৰতিগৰাকী জুবিন অনুৰাগী, জুবিনক ভাল পোৱা প্ৰতিগৰাকীয়ে বিচাৰিছোঁ আমি এই কথাটো। আমাৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে, ন্যায়ালয় আছেই, চৰকাৰ আছে, ব্যৱস্থা ল'ব সকলোৱে। আমি সকলোৱে আশা কৰিছোঁ জুবিনদাৰ ন্যায় হওক, সত্যটো ওলাওক। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক, ইমানখিনি সময় আমাক দিয়াৰ বাবে। ইমান আপোনাৰ ব্যস্ততা, আপুনি ঘৰ চম্ভালিবলগীয়া হৈছে, আপোনাৰ কামো চম্ভালিবলগীয়া হৈছে, তাৰ উপৰি আপুনি নিজৰ মনতেই, নিজৰ মাজতেই এখন যুদ্ধ কৰিবলগীয়া হৈছে মানসিকভাৱে। তাৰ মাজতে আমাক ইমানখিনি সময় দিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমবাসী আছে আপোনাৰ সৈতে, আপোনাৰ পৰিয়ালৰ সৈতে, আমি আছোঁ সদায়। যেতিয়াই আপোনাৰ অসুবিধা হয়, মোৰতো সেয়াই শক্তি, সেয়াই সাহস। মই জীয়াই থকাৰ মানে মোৰ এটা, মই যদি কিবা কাৰণ বিচাৰি পাইছোঁ, অসমৰ মানুহখিনি মোৰ লগত আছে। যেতিয়াই আপুনি বিচাৰে, যেতিয়াই আপোনাৰ অসুবিধা হয়, নিশ্চিতভাৱে বিনা স্বাৰ্থে প্ৰতিগৰাকী অসমীয়া আপোনাৰ ওচৰত থিয় হ'ব। নিশ্চয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।